গোৱালপাৰাৰ শিঙৰিমাৰীত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনৰ বক্স কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি। দুৰ্নীতিৰ অভিযোগ তুলিলে নলংগা শিঙিমাৰী আঞ্চলিক দেশী জনগোষ্ঠী মঞ্চই। খৰমুজা উন্নয়ন খণ্ডৰ নলংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰীত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত ১৫,৫৬,৭৬১ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা বক্স কালভাৰ্টৰ কামত দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰে উল্লেখিত মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদকে। নলংগা শিঙিমাৰী আঞ্চলিক দেশী জনগোষ্ঠী মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে মই এইটো চালু পৰিদৰ্শন কৰিলোঁ। মানে এইটো ব্ৰিজটো যে চৰকাৰে RCC দলংটো দিছে, দলংটো নিৰ্মাণত মানে বিৰাট ধেমেজালি হৈ আছে। এইটো মোৰ মতে এইটো ভাল হোৱা নাই আৰু আমাৰ নলংগা শিঙিমাৰী আঞ্চলিক দেশী জনগোষ্ঠীয় মঞ্চৰ মতেও এইটো ঠিক হোৱা নাই, এইটো কামটো ভাল হোৱা নাই। মই পৰিদৰ্শন কৰি যিখিনি চালোঁ, মই আমাৰ ইয়াত এইপিনে ধৰক এইটো যি পিন পইণ্টটো আছে, এইটো পিন পইণ্টটোৰ এইফালে উত্তৰ পূবত যদি আপোনালোকে চাই তেনেহ'লে ইয়াতে চাব 2 কিলোমিটাৰ বা 2.5 কিলোমিটাৰ আগতে আমাৰ ইয়াত আছে এখন বিল আছে। এইটো বিলটোৰ নাম হ'ল আমাৰ দামবাৰী বিল বুলি কয়। এইটো দামবাৰী বিল আছে আৰু আপোনালোকে যদি চাই এইটো পিন পইণ্টৰ আমাৰ দক্ষিণ পশ্চিমত আমাৰ 1.5 কিলোমিটাৰ আঁতৰতে আমাৰ আছে থেপকাই বিল বুলি কয়। এইটো থেপকাই বিল আৰু এইটো আমাৰ নলংগা পাহাৰতলি যি দামবাৰী বিলটো আছে, এইটো বিলটোৰ আমাৰ এইটো একেবাৰে সংযোগী এটা নিজৰা, এটা ঝৰা বুলি কওঁ আমি। আমাৰ গাঁৱলীয়া ভাষাত আমি ঝৰাই কওঁ। এইটো ঝৰাটো যিখিনি এইটো বাৰিষাৰ সময়ত বহুতকে পানী হয়, পানী হৈ পেলাই এইটো নিজৰাখিনি উফঙি যায় পানীটো। আৰু এইটো যি দামবাৰী বিল আছে, দামবাৰী বিলত ইয়াতে ঘাঁহ বন ইত্যাদি হয় আৰু এই ঘাঁহ বন বিলাক যিখিনিকে বনাইছে মই চালু পৰিদৰ্শন কৰিলো। এইটো কৈছে এইটো ব্ৰিজটো হোৱাই নাই। মোৰ মতে এইটো দিব লাগিছিলে 30 মিটাৰ 35 মিটাৰ এইটো বহলটো আছে নিজৰাটো, এই ঝৰাটো এই 30 কিলোমিটাৰ বহলৰ মাজত ইয়াতে 15 মিটাৰ দি থৈছে। এইটো কেনেকে হ'ব? যিখিনি মানে ক'ব খুজি আছো মানে এইফালে যে আমাৰ দামবাৰী বিলৰ যিখিনি ঘাঁহ বন ইত্যাদি আছে, যিখিনি সৰুকে ব্ৰিজটো বনাই দিছে, এইটো ডিষ্টেঞ্চ আছে আপোনাৰ 30 কিলোমিটাৰৰ পৰা 35 কিলোমিটাৰ আছে। এইখিনি নিদিলে ঘাঁহ বন ইয়াতে লাগি যাব বাৰিষাৰ সময়ত, আৰু লাগি গ'লে ইয়াতে পানীও নাযাব, ঘাঁহ বনো নাযাব। তেনেহ'লে এইটো ব্ৰিজৰ এইটো বিৰাট অসুবিধা হ'ব আমাৰ এইফালে এই নলংগা পথাৰত আৰু থেপকাই পথাৰত বা এইখিনি নলংগা পথাৰত নলংগা শিঙিমাৰী পথাৰত। বক্স কালভাৰ্টৰ কামত 6 mm ৰডেৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে, যি সময়ত অসম চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ঠিক তেনে সময়তে গোৱালপাৰাৰ শিঙিমাৰীত দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোৱালপাৰাৰ নলংগা শিঙিমাৰী আঞ্চলিক দেশী জনগোষ্ঠী মঞ্চৰ সভাপতিৰ দাবী। ইয়াতে আমাৰ প্ৰায় হাজাৰ হেক্টৰ ভূমি কৃষি ভূমি আছে, অৰিজিনেল তৌজি পাট্টাৰ মাটি আছে। ইয়াতে এইখিনি তৌজি পাট্টাৰ মাটিখিনি পানীত বুৰ গৈ যাব, পানী যাব নোৱাৰিলে, আৰু আপোনাৰ ইয়াতে ঘাঁহ বন যাব নোৱাৰিলে পানী বুৰ গৈ যাব। তেনেহ'লে নষ্ট হোৱাৰ এইখিনি খেতি পথাৰ এনে নহয়, খাচ নহয়। এইটো অৰিজিনেল পাট্টা, তৌজিধাৰী পাট্টা হয়, এনেকুৱা পাট্টাৰ মাটি। গতিকে মই ভাবোঁ এইখিনি কামটো ভাল হোৱা নাই। এইটো ব্ৰিজটো আৰু ডাঙৰকৈ দিব লাগে। মানে মই চালো যিখিনি এইটো ৰড দিছে 6 mm 8 mm ৰড ব্যৱহাৰ কৰিছে ব্ৰিজত। এইটো RCC দলঙত মই কেতিয়াও দেখা নাই। এইটো মানে কামটো মানে বিৰাট হেমাহি হৈ আছে। মানে এইটো হেমাহি কৰিব নালাগিছিলে, এইটো হেমাহি কৰা বস্তু নহয়। আৰু চাইছো মানে নলংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী চালেমা খাতুন, তেখেতে যিখিনি কাম কৰিছে মানে নলংগা গাঁও পঞ্চায়তত মই চাইছো আৰু নিউজতো পাইছো বহুখিনি। এই পাহাৰতলি যিখিনি কাম কৰিছে, নলংগা পাহাৰতলি বুলি কয়, বাউণ্ডাৰী ৱালৰ কাম নকৰি পইচা উঠাইছে। তেখেতে কি কব খুজিছে, মানে তেখেতে কি ভাবে আৰু কি, মানে চৰকাৰৰ পৰা মই নলংগা শিঙিমাৰী আঞ্চলিক দেশী জনগোষ্ঠী মঞ্চৰ তৰফৰ পৰা মই নলংগা শিঙিমাৰী আঞ্চলিক 2 নং ইউনিটৰ বাসিন্দা হওঁ। মই ক'ব বিচাৰিছো যে আমি আজি নলংগা শিঙিমাৰী দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰেচিডেণ্ট সভাপতি হিচাপে মই এই ব্ৰিজৰ বিষয়ে কিছু ক'বলৈ বিচাৰিছোঁ। আমি আমাৰ ৰাইজ যিখিনি আছে,
আমার দেশী জনগোষ্ঠীর মঞ্চৰ সদস্যবৃন্দুক লৈ আজি আহি এই ব্ৰিজখন মানে পৰিদৰ্শন কৰিলোঁ। পৰিদৰ্শন কৰাৰ পিছত মই চালোঁ যে যিটো ব্ৰিজ হৈ আছে এইটো মোৰ মতে ঠিক হোৱা নাই। গভৰ্ণমেণ্টে প্ৰায় 20 লাখ মান টকা ধাৰ্য কৰিছে এই ব্ৰিজৰ কাৰণে, কিন্তু আমাৰ নলংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী চালমা খাতুনে যিখিনি ব্ৰিজৰ কাম কৰি আছে এই ব্ৰিজৰ কামখিনি মোৰ মতে ঠিক হোৱা নাই। এইটো হ'ব লাগিছিল প্ৰায় বহল 15 মিটাৰ হ'ব লাগিছিল আৰু দীঘল হ'ব লাগিছিল 30 মিটাৰ বা 35 মিটাৰ, কিন্তু এইখিনি হোৱা নাই। মই ভাবিছোঁ যে যিখিনি হৈ আছে এইখিনি আমাৰ বহুত অসুবিধা হ'ব, আমাৰ ৰাইজৰ বহুত অসুবিধা হ'ব। খেতি পথাৰ বানপানীৰ ফলত খেতি পথাৰ উপচি পৰিব, ধানবিলাক বিনষ্ট হৈ যাব। তে মই এইখিনিয়ে অনুৰোধ কৰিছোঁ আমাৰ প্ৰশাসন বিষয়াক বা DC ছাৰক যে আমি দেশী জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা তেখেতক মানে আবেদন কৰিছোঁ যে এইটো উচিত তদন্ত ল'ব লাগে আৰু এই কামৰ লগত যিবিলাকে জড়িত হৈ আছে তেখেতক ৰঙাঘৰৰ আলহী কৰিব লাগে। মই এইখিনিয়ে দেশী জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা আহ্বান ৰাখিছোঁ DC ছাৰক। ব্যুৰো ৰিপৰ্ট DA 365।